আমাক ইনভাইট কৰিছিল APCR নামৰ এটা সংস্থা হিউমেন ৰাইটছৰ সংস্থা হয় এইটো আৰু তেওঁলোকে সিভিল ৰাইটছৰ ওপৰত কাম কৰে তেওঁলোকে আমাক ইনভাইট কৰিছিল যে ইয়াত কনষ্টিটিউশ্যন ক্লাবত যোনখিনি সাম্প্ৰতিক পৰিস্থিতি অসমৰ তাৰ ওপৰত কিছুমান আলোচনা কৰা হ'ব তাত আমাকো মাতিছিল তে মই আজি দিনত ভাগত আহি পালো আৰু এই কাৰণে আহিছিল কাৰণ দেখিছিলো সেই তাৰ উদযাপক সকল সঁচাই সন্মানীয় ব্যক্তি আৰু তাত গেষ্ট হিচাপে ভাৰতৰ এখন হাইকোৰ্টৰ চিফ জাষ্টিছ ইকবাল আনচাৰীৰ দৰে ব্যক্তি আছে হোম এফেয়াৰ্ছৰ ছেক্ৰেটাৰী GK পিল্লাইৰ দৰে ব্যক্তি আছিল যিহেতু স্পীকাৰ হিচাপে তেওঁলোকে কি কথাখিনি কি হিচাপে বিশ্লেষণ কৰে সেইখিনি কথা আমি শুনিবলৈ আহিছিলোঁ কিন্তু ইয়াত দেখা গৈছে তেনেধৰণৰ ব্যক্তি থকাৰ স্বত্তেও কনষ্টিটিউশ্যন অফ ক্লাব অফ ইণ্ডিয়াত ডিউ পাৰ্মিশ্যন অফ দ্য এডমিনিষ্ট্ৰেশ্যন এটা প্ৰগ্ৰাম পতাৰ পাছতো কিছুমান ফ্ৰিঞ্জ এলিমেণ্টছ তেওঁলোকৰ নাম কি কোন সংগঠনৰ পৰা আহিছে নাজানো হঠাৎ আহি কাৰণে চিঞৰ বাখৰ কৰি ইয়াৰ পৰা গুচি গ'ল তেওঁলোকে নিজৰ পৰিচয় দিবলৈ সাহস নকৰিলে এনেধৰণৰ ঘটনা যি কৰি আছে এয়া আমাৰ যি গণতান্ত্ৰিক আমাৰ অধিকাৰ সেইখিনি অধিকাৰ সৰ্বা কৰা এটা চেষ্টা চলাই আছে যি হিচাপে আমাৰ ৰাইট টু ডিচেণ্ট আমি প্ৰতিবাদ কৰা আমাৰ যোনখিনি আমাৰ অধিকাৰ সেই অধিকাৰখিনি আমাক পৰা সৰ্ব কৰা এটা চেষ্টা চলাই আছে আৰু ইয়াত সম্পূৰ্ণৰূপে ইয়াত এটা এনে পৰিৱেশ সৃষ্টি কৰিব বিচাৰি আছে যে যদি মানৱ অধিকাৰৰ কথা বা সংখ্যালঘু জনগণৰ কথা কোনোবাই উত্থাপন কৰে তেওঁলোকক দেশদ্ৰোহী তেওঁলোকক এণ্টি ইণ্ডিয়া এনেধৰণৰ সজাই যেনে তেওঁলোকক কলংকিত কৰিব আজি কথা হ'ল এটা কথা স্পষ্ট আমি কৈয়ে থাকোঁ যে 25 মাৰ্চ 1971 চনৰ পাছত হিন্দু হওক মুছলমান হওক অসম এৰি যাবই লাগিব কিন্তু আজি অসম চৰকাৰে জবাবদিহি হ'ব লাগে যে 25 মাৰ্চ 1971 চনৰ পাছত আজি যোনসকল লাখ লাখ হিন্দু বাংলাদেশী বুলি ইতিমধ্যে NRCত নাম অহা নাই যাৰ 65,000 কেছ তেওঁলোকে উঠাই দিছে আজি তেওঁলোক জবাবদিহি নহয় ইয়াত যোনখিনি মানৱ অধিকাৰ সৰ্ব কৰা হৈ আছে লোকসকলৰ যি চিলেক্টিভ এভিকশ্যন হৈ আছে যি পুছবেকৰ নামত এটা ধেমালি কৰি থকাৰ নিচিনা হৈছিল এইবিলাক ঘটনাৰ ওপৰত ইয়াত আজি এটা আলোকপাত কৰা হৈছে এই কথাৰ ওপৰত এতিয়া চিঞৰ বাখৰ কৰা হৈছে আমি ইয়াৰ অৰ্গেনাইজাৰ আমি ইয়াত ইনভাইটি হয় ইয়াত আহি আমি বহু মানুহ লগ পাইছোঁ ইয়াত সুপ্ৰিম কোৰ্টৰ ৰানিং এডভকেটছবোৰকো পাইছোঁ প্ৰশান্ত ভূষণহঁতৰ নিচিনা লোকো ইয়াত উপস্থিত আছে আৰু তেওঁলোকে খুব ধুনীয়াকৈ কথাখিনি আমাক বিশ্লেষণ কৰিব বুলি আমি ইয়াত আহি উপস্থিত হৈছোঁ আমাৰ যিখিনি ঘটনা তাত ঘটি আছে